হেল্ল' এভৰিৱান 2025 বৰ্ষৰ প্ৰথমটো ভ্লগ হিচাপে এইবাৰ আমি ওলাইছোঁ বৰপেটাৰ হোলী চাবলৈ। চ' ব'লকচোন ভ্লগটো আৰম্ভ কৰোঁ। 14 মাৰ্চৰ ৰাতিপুৱা পাটবাউসী সত্ৰ অভিমুখে গৈ থাকোঁতে CM অহাৰ হেতু আমি মাজ ৰাস্তাত কিছু সময় ৰ'বলগীয়া হৈছিল। এয়া পাটবাউসী সত্ৰ আৰু যি পৰিৱেশ এয়া সঁচাকৈ চকুত লগা। এইটো কিহৰ মন্দিৰ? আজি উদ্বোধন কৰিছে এইটো শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয় পাটবাউসী সত্ৰ। আমি নাপালোঁহি, মামাক অকণমান আগতে গ'লগৈ তেওঁ। তাৰপাছত মই মোৰ বাইকৰ চকাত অলপ হাৱা দি ল'লোঁ। পথৰ কাষৰ এই ধুনীয়া দৃশ্য দেখি মোৰ মনৰ পৰা অট'মেটিকেলি ও মাঝিৰে গানটো ওলাই আহিল। বৰপেটা সত্ৰলৈ আহিছোঁ। প্ৰাণটো প্ৰাণটো ক'ত গ'ল আমাৰ সৰু এই খালী ভৰি আমি দুৰ্গা পূজা চাব আহিছোঁ। এইফালে যাওঁ, এইফালে বৰপেটা সত্ৰত সোমোৱাৰ লগে লগে একেবাৰে মন্ত্ৰমুগ্ধ হৈ পৰিলোঁ। ইমান এটা সুন্দৰ পৰিৱেশ আমি একচুৱেলি ক'তো দেখা নাই বুলি ক'ব লাগিব। ইমান ধুনীয়া, ইমান ভাল লাগিছে। চবফালে মানুহ আৰু তেওঁলোকৰ মাজৰ এই ৰং উৎসৱ চাওকচোন।
এতিয়া আমি খাম আলু ভজা ৰঙা ডিমা বৰপেটাৰ ফেমাছ স্পেচিয়েল এয়া ৰাতি 10:30টাৰ দৃশ্য আৰু এয়া আমাৰ সকলোৰে পৰিচিত কণ্ঠশিল্পী বিদ্যাসাগৰৰ কলিগীত পৰিৱেশন আৰু আমি এই গীত যথেষ্ট এনজয় কৰিলোঁ লগতে ইয়াৰ পৰিৱেশটো খুব ভাল লাগিল ফাইনেলি হেপী হলি মোকে হানিলে আৰু বাকীকেইটা থাকি গ'ল নহয় দিয়া ভালেই হ'ল হলি নামত আমি উকা হ'ল ৰখি যাব তাৰ পিছদিনা অৰ্থাৎ 15 তাৰিখে আমি আহিলোঁ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ এয়া হয়গ্ৰীৱ মাধৱ মন্দিৰ কেনেকুৱা লাগিছে ধুনীয়া মাধৱ হয়গ্ৰীৱ মন্দিৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ ভৰি হাত ধুবলৈ আহিছোঁ ন এইটো কি হয় মাছ নে কাছ কোন অঁ ডাঙৰ মাছ বহুত পুৰণা মাছ হ'ব ডাঙৰ মাছ এইটো চাগে বহুত বুঢ়া মাছ দেই বিষ্ণু মন্দিৰ ন হা হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা আহি আমি পালোহি দৌলগোবিন্দ মন্দিৰ নৰ্থ গুৱাহাটী আৰু তাতে মোৰ খুৰাহঁতো থাকে এয়া খুৰা ছোৱালী আহি আছে সেইকেইজনী আহিছে সিহঁতে ভিডিঅ' কৰি দিছোঁ
ইয়াত মন্দিৰৰ ভোগ বিতৰণ কৰি থকা হৈছে আৰু আমি ভোগ খালোঁ আৰু খোৱাৰ পাছত এয়া দেখিছে নহয় এয়া বাহিৰত দৰ্শনাৰ্থীসকলৰ কাৰণে অন্নৰ ব্যৱস্থা কৰা হৈছিলে তাতে আমিও গ'লোঁ আৰু ভিতৰত গৈ আমি দেখিলোঁ তাত কমেও 500 মানুহে খাব পৰাকৈ ব্যৱস্থা আছিল এটা ওপৰ পাৰ্ট এটা তলৰ পাৰ্ট দুইটা মিলি 1000 মান মানুহ ধৰে খাবলৈ বহিছোঁ আৰু এতিয়া দৌল গোবিন্দ মন্দিৰত এই আমাৰ বিলাবলৈ আহিছে চিনাকি মানুহ এই অঁ দৌল গোবিন্দ মন্দিৰৰ উৎসৱমুখৰ পৰিৱেশে আমাক ভালকৈ আপ্লুত কৰিলে আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোলৈকে আহ্বান জনাইছোঁ যাতে আপোনালোক এবাৰ হ'লেও বৰপেটা আৰু দৌল গোবিন্দ মন্দিৰত হোলী উৎসৱ পালন কৰা চাবলৈ নিশ্চয় আহে যেন আৰু ইয়াৰ পিছতে আমি গ'লোঁ জালুকবাৰীত অৱস্থিত ডেকাথলনৰ অফলাইন ষ্ট'ৰখনলৈ আৰু তাত গৈ কিছু শ্বপিং কৰিলোঁ শ্বপিং কৰি আমি প্ৰায় গধূলি 6টা বজাত তাৰ পৰা ঘৰমুখী যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আহি পাওঁতে পাওঁতে আমাৰ ৰাতিপুৱা 5:30টাই হৈছিল তাৰ মাজতে আমি কিছু সময় কহৰাত ৰৈছিলোঁ কহৰাত ৰওঁতে প্ৰায় 1টা বাজিছিল তাৰপিছত আমি 2:30মান বজাত ঠিক দেৰগাঁও পোৱাৰ আগমুহূৰ্ততে ৰাণা ধাবা বুলি এখন ধাবাত আমি ৰাতি আহাৰ খাইছিলোঁ অৱশ্যে তেতিয়াহ'লে বহুত দেৰিও হৈছিল